Hello everyone, welcome back to my channel. আৰু আজি একদম বহুত ধুনিয়া জায়গা এটাত আহিছো। জায়গাটো আপোনালোকে দেখিব পাৰে পুৰা নেচাৰ। একচুয়ালি এইটো এখন ৰেষ্টুৰেন্ট হয় আৰু ৰেষ্টুৰেন্টখনৰ প্ৰমোশনৰ কামত আমি ইয়াত আহিছো। আপোনালোককো দেখাম মই মানে কেনেকুৱা কিমান একচুয়ালি এই ৰেষ্টুৰেন্টখন বহুত নতুনকে খুলিছে আৰু আমাৰ গুৱাহাটীতে এই ৰেষ্টুৰেন্টখন আছে। ইমান ধুনিয়া হ'ব পাৰে বুলি মই ভাবাও নাছিল। সো ইয়াতে যেটো হাটগাঁৱৰ আৰ্মি কেম্প আছে তাৰে ভিতৰত আছে এই ৰেষ্টুৰেন্টখন আৰু এখন একদম নতুনকে খুলিছে আৰু বহুত ধুনিয়া লোকেশনটো ইয়াতে একদম মানে ফিলে নহয় যে এখন গুৱাহাটী হয়। এখন একদম কাজিৰঙা নিচিনাহে ফিল হয়। সো চাই থাকিব দেখাই আছো। পিছফালে চাও পুৰা নেচাৰ দূৰ তক নেচাৰ দেখা পাব। আৰু এইখন আছে গুৱাহাটী নাৰেংগী আৰ্মি কেম্পৰ ভিতৰৰ গল্ফ কোৰ্টত। আপোনালোকে যদি তাত যাব বিচাৰে তেতিয়া হলে এন্ট্ৰিত সময়ত আপোনালোকক সোধা হ'ব পাৰে ক'ত যাব। আপোনালোকে জাস্ট কলে হ'ল আমি ৰেষ্টুৰেন্টখনত যাম, একো প্ৰবলেম নোহোৱাকে আপোনালোকক পাৰমিশন দি দিব। সো গাইজ আমি এতিয়া একদম চাংঘৰৰ ওপৰত আহি মানে থিয় দিছো। বহুত ওপৰত হয় একদম মানে ইয়াতে যদি আপোনালোকৰ কোনোবা আহি একদম লগৰ চগৰ লগত বহি ধুনীয়াকে একদম ওচৰত সব গছ-গছনি একদম ধুনিয়াৰ আৰু বহুত ধুনিয়া মাহলটো মানে ইয়াৰ নিচিনা ধুনিয়া ৰেষ্টুৰেন্ট মই দেখাই নাই ক'ব গ'লে। সেইফালে চাওক ইয়াৰ পৰা নজাৰাটো ইয়াতে মানে অকল ৰেষ্টুৰেন্ট নহয়, ইয়াতে একচুয়ালি কোনো ধৰণৰ বাহিৰৰ সাউন্ড গাড়ী ঘোঁৰাৰ সাউন্ডটো দূৰৰে কথা, ইয়াতে অকল চৰাই চিৰিকটিৰ সাউন্ড শুনি আছো। এতিয়া এইফালেদি নুমিব তলত কেনেকুৱা লাগিছে আয়া এটা ফটো উঠাই দিবা নেকি? সো আমাৰ ভিডিঅ' শ্বুট হৈ গ'ল অলমোষ্ট। এতিয়া খাব যাম মানে আমাক ভিডিঅ' শ্বুটৰ কাৰণে ওপৰত মানে এই তাত গৈছিলোঁ ওপৰত তাত মানে ভিডিঅ' শ্বুট কৰিলোঁ কাৰণ আমি ভিতৰতে খাম। সো এতিয়া খোৱাখিনি ভিতৰলৈ আহিলোঁ, এতিয়া ভিতৰত যাই খাম, আপোনালোকক দেখাই আছোঁ। এতিয়া আমাৰ খোৱা ৰেডি হৈ আছে। কেনে লাগিল বাৰু আপোনাৰ? হা কালি ৰাতি পেট ভৰা কমাই নাই আৰু পেট ভৰা হৈ আজি এয়া খানা একো নাই। আমাৰ জব তক হে জান আমি খানা খাম, নাখালে পেক কৰি লৈ যাম বাট খাম। সো আমি খানাটো খাই লওঁ গাইজ, তাৰপিছত কথা পাতিছোঁ। আমি মানে ভিডিঅ' শ্বুট কৰোঁতে আমাৰ খানা ঠাণ্ডা হৈ গ'ল, সেইটো কাৰণে এতিয়া নতুনকৈ গৰম কৰি আনি আছে। তেতিয়াহে বোলে আমি টেষ্টি খানা খাব পাৰিম, আপোনালোকক ক'ব পাৰিম যে আমি খানাটো কেনেকুৱা পালোঁ। নোৱাৰে পেকিং কৰি ল'ম। কালিও ইমান খাইছোঁ, আজিও ইমান খাব নোৱাৰে, আজি পেকিং কৰি ল'ম আধা। ৰাতি খানা নবনাওঁ আৰু খালোঁ। কিন্তু আমি যিমানখিনি খালোঁ মানে আমাক যিমান খানা দিছিলে তাৰে আমি আধাও খোৱা নাই। আধা নহয়, এটা প্লেটৰ এটা ডাঙৰ পিচ মানে ফিছ ফিংগাৰ আছিলে আৰু 2 পিচ দিছিলে। সি 1 পিচ খালে, মই 1 পিচ খালোঁ আৰু কি চিকেন ললিপপ, হা চিকেন ললিপপ 1 পিচ খালোঁ। মানে কালি খাই আমাৰ হজমে হোৱা নাই বুলি ক'ব পাৰি। মানে এতিয়াও পেটত ভোক নাই, তথাপিতো আৰু আজি ওপৰতে ইমান খানা, তো সেইটো কাৰণে এতিয়া পেকিং কৰাই লৈছোঁ, চব পেকিং কৰাই লৈছোঁ, ফুল পেকিং। মানে খোৱা নেদো, পিছত হ'লেও খাম। আৰু গাইজ এই জাগাটো মই মোবাইল নম্বৰ গোটেই মেনশ্যন কৰি দিম। এইটো চাওকচোন ইমান ধুনীয়া। এয়া চাই লওক ইমান ধুনীয়া। চৰাইৰ মাত চাগে শুনিয়ে আছে আপোনালোকে।
পুৰা কাজিৰঙাতছে কম নহয় মানে সেইকাৰণে খাব দিছে ইয়াতে চৰাইৰ মাত শুনিয়ে আছে চাগে ইমান মানে একদম মোৰ নিজৰে ফিল হোৱা নাই আমি গুৱাহাটীত আছো যে তাকো একদম দূৰত নহয় ওচৰত মানে যদি সাতগাঁও হৈ আহে তেতিয়াহ'লেতো একো পাৰ্মিশ্যন ল'বই নালাগে ডাইৰেক্ট আহিব পাৰিব আৰু যদি পাঞ্জাবাৰী হৈ আহে তেতিয়াহ'লে তাতে আৰ্মিৰ গেটত সুধিব পাৰে আৰু মই ফোন নম্বৰটো মেনশ্যন কৰি দিম যদি কোনোবা আপোনালোকৰ আহিব বিচাৰে ফোন নম্বৰটোত ফোন কৰিলে গোটেইখিনি ডিটেইলছ তেওঁলোকে কৈ দিব আপোনালোকে আৰামছে আহিব পাৰিব চ' গাইজ ৰেষ্টুৰেণ্টখন সঁচাকৈ বহুত ধুনীয়া হয় আৰু নতুন অপেনিং কৰিছে মানে বেছি দিন হোৱা নাই চ' মানুহে ইমান ভালকৈ গম নাপায় কিন্তু বহুত কমফৰ্টেবল হয় আৰু নেচাৰ পূৰা যোনে নেচাৰ ভাল পায় গছ গছনি থকা জেগাত যাই ভাল পায় চ' তাত যাব পাৰে বাকি ডিটেইলছ আপোনালোকে যি জানিব বিচাৰে মই নাম্বাৰটো মেনশ্যন কৰি দিছোঁ তাত ফোন কৰিলে আপোনালোকে গোটেই ডিটেইলছ পাই যাব আৰু যদি কেতিয়াবা আপোনালোকৰ গেটত প্ৰব্লেম হয় বা কিবা ধৰণৰো আৰ্মি কেম্প হয়তো প্ৰব্লেম হ'ব পাৰে আপোনালোকে জাষ্ট সেই নাম্বাৰটোত ফোন কৰি কথা পতাই দিলে তেওঁলোকৰ ফালৰ পৰা ক্লিয়াৰ হৈ যাব চব বস্তু চ' আজিলে ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ ফৰ ৱাচিং এণ্ড ইমান দেৰিলৈকে যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো দবাব নাপাহৰিব নহ'লে মোৰ ভিডিঅ' আহিলে আপোনালোকে ন'টিফিকেশ্যনে নাপাব চ' বেল আইকনটো ক্লিক কৰি দিব